ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ বৰ্তমানো অব্যাহত আছে জটিলতা। নাম অন্তৰ্ভুক্তিৰ বাবে যাৱতীয় নথি দাখিল কৰিবলৈ দীঘলীয়া শাৰী বিভিন্ন স্থানত। মৰিগাঁৱত নথি দাখিলৰ বাবে সমবেত হৈছে হাজাৰ হাজাৰ লোক। বীৰটি বাট নেদেখা অৱস্থা মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত। ভোটাৰ তালিকাৰ বিশেষ সংশোধনীত নাম কৰ্তন হোৱা সহস্ৰাধিক লোকে নথি দাখিলৰ বাবে শাৰী পাতিছে জিলা আয়ুক্তৰ কাৰ্যালয়ত। আৰু সতীৰ্থ মানৱেন্দ্ৰ দেৱনাথৰ এই সন্দৰ্ভত এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। কাৰ্যালয়ৰ সন্মুখত আৰু দেখা গৈছে যে এছআৰৰ নামত যি শুনানি আছিল আৰু সেই শুনানি আজি দ্বিতীয় দিন আৰু দেখা গৈছে এই দৃশ্য দেখিলে গম পাব হাজাৰ হাজাৰ লোক এই শুনানিৰ বাবে আহি এই মৰিগাঁও আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈছেহি। আৰু দেখা গৈছে যে যিহেতু প্ৰায় মৰিগাঁৱৰ যি বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত প্ৰায় 10,000 অধিক লোকলৈ জাননী প্ৰেৰণ কৰিছিলে আৰু তাৰ পিছতে ইয়াতে যি মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত শুনানিৰ ব্যৱস্থা কৰিছিল আৰু শুনানি ব্যৱস্থাৰ বাবে এইদৰে হাজাৰ হাজাৰ লোক আহি এনেদৰে ইয়াত আহি উপস্থিত হৈছে আৰু সেই সমগ্ৰ দৃশ্য আমি ইতিমধ্যে বৰ্তমান দেখাইছোঁ। আৰু দেখা গৈছে যে ইয়াত এক অভাৱনীয় পৰিৱেশ সৃষ্টি হৈছে, এক উত্তপ্ত পৰিৱেশ সৃষ্টি হৈছে মৰিগাঁও আয়ুক্ত কাৰ্যালয়ত। দেখা গৈছে যে আয়ুক্ত কাৰ্যালয়ত যি ধৰণৰ ব্যৱস্থা কৰিবলৈ লাগিছিলে এই শুনানিৰ কাৰণে তেনেধৰণৰ ব্যৱস্থা নকৰাৰ ফলত আজি এক অভাৱনীয় পৰিৱেশ সৃষ্টি হৈছে, এক ঠেলা হেঁচা পৰিৱেশ সৃষ্টি হৈছে। আৰু দেখা গৈছে ইয়াৰ যি ঠেলা হেঁচা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত কেইবাজন লোক ইয়াত আহত হ'ব লগা হৈছে। তেনেধৰণৰ এক পৰিৱেশ সৃষ্টি হ'ব লগা হৈছে, কাৰণ যেনেধৰণৰ সুব্যৱস্থা কৰিব লাগিছিল জিলা প্ৰশাসনে এই শুনানিৰ বাবে, কিন্তু সেই ধৰণৰ ব্যৱস্থা নকৰাৰ ফলত আজি দেখা গৈছে যে এনেদৰে ইয়াত এক উত্তপ্ত পৰিৱেশ সৃষ্টি হৈছে মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতি। আৰু এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি আৰু ঠেলা হেঁচাৰ বাবে এতিয়ালৈকে প্ৰায় 3জনৰ অধিক লোক ইতিমধ্যে আহত হোৱা বুলি আমাৰ হাতত খবৰ আহিছে। আৰু তাৰ লগতে আন এটা কথা ক'ব লাগে, এনেদৰে কণ কণ শিশু আৰু যি বয়সস্থ বা যিসকল বয়সস্থ ব্যক্তি সকলো ইয়াত আহিব লৈছে। আনহাতে আৰু এটা দৃশ্য যিহেতু আমি প্ৰত্যক্ষ কৰিছোঁ, যি এম্বুলেঞ্চত যি অতি গুৰুতৰভাৱে অসুস্থ ব্যক্তি এম্বুলেঞ্চত অক্সিজেন দি তেওঁলোকক এই এছআৰৰ যি শুনানি সেই শুনানিলৈ লৈ অহা এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু এই যি পৰিৱেশ এই পৰিৱেশক লৈ সকলোৱে যি অভাৱনীয় এক পৰিৱেশ হৈছে, যি এক হাৰশাস্তি কৰা বুলি কৈছে শুনানিৰ নামত একাংশ লোকে অভিযোগ দাখিল কৰিছে। আৰু আমাৰ লগত কংগ্ৰেছৰ যি মুখপাত্ৰ তেওঁ আছে আৰু তেওঁৰ পৰা আমি পোনে পোনে জানিব বিচাৰিম যে এই এছআৰৰ নামত যিহেতু দেখা গৈছে এটা হাৰশাস্তি বুলি আপোনালোকে অভিযোগ কৰিছে আৰু বিভিন্ন লোকক জাননী প্ৰেৰণ কৰিছে। আৰু দেখা গৈছে ইয়াত কেইবাজনো লোক ইতিমধ্যে আহত হৈছে ঠেলা হেঁচাৰ বাবে। এটা উত্তপ্ত পৰিৱেশ, প্ৰশাসনে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে তেনেধৰণৰ কৰা নাই, কি ক'ব এই সন্দৰ্ভত? চাওক, এছআৰৰ নামত যিজনে হাৰাশাস্তি কৰিছে, এইখন চৰকাৰে প্ৰত্যেকটো মুহূৰ্তত খিলঞ্জীয়া সুৰক্ষাৰ কথা কয়, ভূমিপুত্ৰৰ সুৰক্ষাৰ কথা কিন্তু আজি মৰিগাঁও সমষ্টিত দেখিবলৈ পাইছোঁ যে প্ৰায় 10,000 খিলঞ্জীয়া মুছলমান মানুহক যেনে নটিচ দিছে, যেনে হাৰাশাস্তি কৰিছে, এই কথা কেতিয়াও সমৰ্থনযোগ্য নহয়। এইখন চৰকাৰে সঁচা অৰ্থত অসমীয়া মানুহৰ বিৰোধী চৰকাৰ, অসমীয়া ৰাইজৰ বিৰোধী চৰকাৰ, খিলঞ্জীয়া বিৰোধী চৰকাৰ, এই কথা প্ৰমাণ হৈ গ'ল। আজি যিসকল ব্যক্তিলৈকে নটিচ আহিছে, কেইবাগৰাকী প্ৰতিষ্ঠিত মৰিগাঁৱৰ সাংবাদিক, বুদ্ধিজীৱী, ব্যৱসায়ী আছে, আৰু যিসকল ব্যক্তি সমাজখনৰ প্ৰতিষ্ঠিত ব্যক্তি সকলোৱে জানে, আনকি বহু BLO বহুকেই সন্মানীয় গাঁওবুঢ়ালৈকে নটিচ আছে। গতিকে এই ব্যৱস্থাটোৰ জৰিয়তে কেৱল মাত্ৰ এটা চমক সৃষ্টি কৰি ৰাইজক হাৰাশাস্তি কৰিব বিচৰা কাৰ্যক আমি কেতিয়াও সমৰ্থন নকৰোঁ, গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। আৰু বিজেপি চৰকাৰখনে যিধৰণে এছআৰৰ মাধ্যমেৰেদি বহিৰাজ্যৰ পৰা মানুহ আনি অসমত সংস্থাপন কৰিব বিচাৰিছে, আমাৰ মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত সংস্থাপন কৰিব বিচাৰিছে, এই কাৰ্য আমি কেতিয়াও সময় নিদিওঁ। আমি কংগ্ৰেছ দলৰ প্ৰতিজন সংখ্যক সৈনিক সক্ৰিয় হৈ আছোঁ। আমি কোনো কাৰণত আমি অসমৰ ভাগ্য নিয়ন্তা বহিৰাজ্যৰ মানুহক হ'ব নিদিওঁ। মৰিগাঁও, লাহৰীঘাট, জাগিৰোড সমষ্টিৰ ভাগ্য নিয়ন্তা কেতিয়াও বহিৰাজ্যৰ মানুহক হ'ব নিদিওঁ। এটোপাল ৰক্ত থকালৈকে আমাৰ প্ৰতিবাদ কৰি যাম, এই কাৰ্য আমি কেতিয়াও হ'ব নিদিওঁ। কিন্তু জিলা প্ৰশাসনক অত্যন্ত দুৰ্ভাগ্যজনক, হাজাৰ হাজাৰ মানুহ আছে, তেওঁলোকে বিশেষ ব্যৱস্থা কৰিব লাগে। বহুকেইজন ৰোগী পেচেণ্ট আছে, চিৰিয়াছ পেচেণ্ট অক্সিজেন লৈ আছে, তেওঁলোকক হিয়াৰিঙৰ কাৰণে ৰখি আছে। শেষত জিলা উপায়ুক্তক ডাঙৰীয়াক আহ্বান জনালোঁ, তেওঁলোকৰ মানুহ আহি পেলাই তেওঁলোকৰ হিয়াৰিং ৰাখিলে। এতিয়া মূল কথা হৈছে যে যিসকল পেচেণ্ট আহিব তেওঁলোকে সুকীয়া ব্যৱস্থা কৰিব লাগে, যিসকল যথেষ্ট 60 বছৰ ওপৰৰ ব্যক্তি তেওঁলোকৰ কাৰণে অন্য লাইন ব্যৱস্থা কৰিব লাগে, মহিলাসকলৰ বাবে সুকীয়া লাইন ব্যৱস্থা কৰিব লাগে। কেৱল মাত্ৰ চাৰ্কিট হাউচৰ এইখিনি জেগাই পৰ্যাপ্ত নহয়, দৰকাৰ বোলে আমাৰ যিখন ফিল্ড আছে ফিল্ড তাতো ব্যৱস্থা কৰক, আৰু ইয়াত ভাগ কৰি দিয়ক। যদি এনেধৰণে হিয়াৰিং বা শুনানি লয়, নিশা 2টা গোটেই ৰাতি শুনানি লৈ নহয়। ইতিমধ্যে আজি ইয়াত অসহায় হৈ কষ্ট পাই কেইবাগৰাকী মানুহ আহত হৈছে, ইতিমধ্যে এগৰাকী ভৰি ভাঙি গৈছে। গতিকে দুৰ্ভাগ্যৰ কথা, জিলা প্ৰশাসনে এইসকল মানুহৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে
জিলা প্ৰশাসনে আমাৰ যিসকল ৰাইজ আছে হয় নিশ্চয়কৈ মানৱেন্দ্ৰ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ